ভাৰতত প্ৰায় 6 কোটি 20 লাখ ৰাস্তাৰ কুকুৰ আছে। সিহঁতৰ অধিকাংশই মানুহৰ লগত শান্তিত বাস কৰে। কিন্তু চৰকাৰী স্বাস্থ্য তথ্য অনুসৰি প্ৰতি বছৰে প্ৰায় 1.7 কোটি কামোৰাৰ ঘটনা ৰিপৰ্ট হয়। কিয় এনে ধৰণৰ ঘটনা ঘটে? প্ৰথম কাৰণ হৈছে ভয়। গৱেষণাত পোৱা গৈছে যে 70% কামোৰা ঘটনা ঘটে বিশেষকৈ কুকুৰে ভয় খাই সুৰক্ষা বিচাৰোতে। ডাঙৰ শব্দ, হঠাৎ গতি বা তাড়াতাড়ি কৰিলে ভয় খাই কুকুৰে কামুৰিব পাৰে। দ্বিতীয় কাৰণ হৈছে সুৰক্ষা। ৰাস্তাৰ কুকুৰে খোৱাৰ বাবে নিজৰ ঠাইখিনি বা সন্তানক সুৰক্ষা প্ৰদান কৰা সময়ত সিহঁতে কামুৰিব পাৰে। তৃতীয় কাৰণ হৈছে অসুখ। ব্যথাত বা ৰেবিজত আক্ৰান্ত কুকুৰে হঠাতে আক্ৰমণ কৰিব পাৰে মানুহক। ভাৰতৰ প্ৰতি বছৰে 18,000 পৰা 20,000 জন মানুহ ৰেবিজত মৃত্যুবৰণ কৰে, যাৰ অধিকাংশই কুকুৰৰ কামোৰাৰ ফল। কিন্তু কামোৰা ৰোধ কৰিব পৰা যায়। বিশেষজ্ঞসকলৰ মতে ৰাস্তা কুকুৰৰ ওচৰত শান্ত থাকক, কেতিয়াও পাথৰ নামাৰিব, সন্তান থকা মাকবোৰক বিভ্ৰান্ত নকৰিব, পাৰিলে খাবলৈ দিয়ক আৰু অলপ মৰম যাচক। যদি কামুৰিলে ক্ষত অংশ ভালদৰে ধুই তৎক্ষণাৎ চিকিৎসা কৰক। ৰাস্তাৰ কুকুৰ আমাৰ শত্ৰু নহয়। সজাগতা আৰু সন্মানৰ সৈতে মানুহ আৰু কুকুৰ একে ঠাইত একেলগে বাস কৰিব পাৰে নিৰাপদে।